বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীৰ লোকসকলেও হিয়া ঢাকুৰি কান্দিছে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত। সমগ্ৰ অসমতে মঙলবাৰে চাহ বাগিচাসমূহ বন্ধ কৰি বাগিচাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰা হয়। মৰণি নকছাৰীতো বিভিন্ন চাহ বাগিচাৰ লগতে ভেলাগুৰি চাহ বাগিচা আৰু নাগিনীজান চাহ বাগিচাতো অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। ভেলাগুৰি চাহ বাগিচাত বন্তি প্ৰজ্বলন কৰি শিল্পীজনৰ আত্মাৰ সদ্গতিৰ বাবে বাগিচাৰ পৰিচালক বাবু মহৰী আৰু শতাধিক শ্ৰমিকে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। স্থানীয় কণ্ঠশিল্পী অনিল চৰণৰ লগতে সকলোৱে মায়াবিনী গীত গাই অশ্ৰু নিগৰায়। লগতে বালিজান গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰীনা বৰাইকেও জুবিনৰ এটি ভক্তিমূলক গীত গাই চকুলো টুকে। খুবেই আমি মৰ্মাহত। সমগ্ৰ অসমে এই মানে দুখৰ সমভাগী হৈ আছে। এই সময়ছোৱাত আৰু কিছু সময়ৰ পিছতে যিহেতু আমাৰ মৰমৰ জুবিন দা পঞ্চভূতত বিলীন হ'ব, তেখেতৰ যি পাৰ্থিৱ শৰীৰ, এই সময়ছোৱাত আমি ভেলাগুৰি চাহ বাগিচাবাসী ৰাইজ এই ৰাজহুৱা স্থানত সমবেত হৈ তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক, লগতে আমাৰ যুৱ প্ৰজন্ম বা আমাৰ মাজত যাতে চিৰদিনৰ কাৰণে তেখেতৰ যি আদৰ্শ, তেখেতৰ সৃষ্টিৰাজি যাতে আমাৰ মাজত চিৰদিন জীয়াই থাকে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই কথাখিনি আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি কথাখিনি ব্যক্ত কৰিছোঁ। খুব দুখৰ সময়, এই সময়ত বিশেষ বক্তব্য বা আমি কথা কোৱাৰ পৰিৱেশ নাই, তথাপিতো আমি তেখেতৰ অমৰত্ব তেখেতে লাভ কৰক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আনফালে নাগিনীজান চাহ বাগিচাতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি এক শোভাযাত্ৰা বাহিৰ কৰা হয়। জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক ধ্বনিৰে মুখৰিত কৰি তোলা হয় সমগ্ৰ অঞ্চল। এনেকৈ সকলো আৱেগিক হৈ জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। সন্ধিয়া সকলোৰে ঘৰে ঘৰে একোগছিকৈ বন্তি প্ৰজ্বলন কৰি তেনে এজন মহান শিল্পীৰ পুনৰ জন্ম হোৱাৰ প্ৰাৰ্থনা জনায়। আজি অসমত আৰু প্ৰায় ভাৰততে দেখিবলৈ পোৱা গৈছে যে কলা ছাঁ পৰা নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আজি আমি অসমৰ এক মানে সম্পদ হেৰাইছোঁ, তাক লৈ আমি শোকাবহ। গতিকে সদৌ অসম ভিত্তিত বাগিচাৰ যি ৰাইজ, আজি আমাৰ ছাত্ৰ সন্তাসকলে সিদ্ধান্ত ল'লে যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগে আৰু বাগান বন্ধ হ'ব লাগে, ফেক্টৰী বন্ধ হ'ব লাগে। তাত সকলো ৰাইজৰ পূৰ্ণ সমৰ্থন। আৰু আজি আমি দেখিলোঁ নাগিজানত মানে দলে বলে সকলো ৰাইজ ওলাই আহিলে, কাম বাদ দিলে। গতিকে জুবিন গাৰ্গক যে ইমান ভাল পাইছিলে মানুহে, আজিও আমাৰ নাগিজানত ধৰা পৰিছে যে প্ৰত্যেকে ভাল পাইছিলে। গতিকে জুবিন গাৰ্গৰ যিটো অপূৰণীয় ক্ষতি, আমি তাক কোনোদিনেই পূৰাব নোৱাৰোঁ। আৰু আগন্তুক দিনত জুবিন গাৰ্গৰ হয় স্মৃতি চিৰযুগমীয়া হ'বৰ কাৰণে আমি ভাবিম চৰকাৰে ভাল পদক্ষেপ ল'ব আৰু ৰাইজেও এটা সিদ্ধান্ত ল'ব লাগে। আমি তেওঁক সহস্ৰ প্ৰণাম জনাই আন্তৰিক শ্ৰদ্ধা মানে জনোৱাৰ লগতে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি আচলতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু অসম স্বাধীনতা ছাত্ৰ সন্থা দুয়োটা সংগঠনে, দুয়োটা ভাতৃ সংগঠনে আজি আমি অসম বন্ধ ঘোষণা কৰিছিলোঁ। আৰু অসম বন্ধ মানে অসম বন্ধৰ লগতে চাহ বাগিচা লগতে কলঘৰ বন্ধৰ আমি এটা ঘোষণা কৰিছিলোঁ। আৰু আমাক সঁহাৰি জনালে চাহ শ্ৰমিকৰ যি মজদুৰ সংঘ, লগতে যিসকল পৰিচালক আছে, কোম্পানীবিলাকে, গোটেই কোম্পানীবিলাকে আমাক মানে সহানুভূতি জনালে আৰু আমাক সহযোগিতা জনালে। আৰু গোটেই অসমতে আজি বন্ধ পালন কৰা হৈছে। আৰু লগতে আজি আদিবাসী ছাত্ৰ সন্থাই এটা কথা কৈছিলে যে বন্ধ হ'লেই নহ'ব, মানুহবিলাকে কেৱল বেলেগ জেগাত কাম কৰিলে নহ'ব, জুবিন গাৰ্গৰ প্ৰতি যি সহানুভূতি থাকিব লাগে সেই সহানুভূতি দেখুৱাই পিনে এটা প্ৰচেছন শোভাযাত্ৰা কৰিবলৈ গৈছিলে। আৰু আজি নাগিনীজান চাহ বাগিচাত শোভাযাত্ৰাটো হৈছে আৰু আমি ভাবোঁ বাকী বাগিচাবিলাকতো শোভাযাত্ৰা আৰম্ভ হৈছে। এটা কথা আপোনাক কৈ ৰাখোঁ যে নাগিনীজান চাহ বাগিচা আৰু জুবিন গাৰ্গৰ মাজত এটা নিবিড় সম্পৰ্ক, গভীৰ সম্পৰ্ক এটা আছে।
আপোনালোকে জানে যে যোৱা 15 বছৰমানৰ আগতে জুবিন গাৰ্গ আমাৰ ইয়াতে আছিলে, নাগিনজান চাহ বাগিচাত আছিলে। তেওঁৰ এজন সতীৰ্থ আছিলে বাবা বুলি কয়, আচলতে তেওঁ শশীমোহন পাত্ৰ, তেওঁৰ পুত্ৰ বাবা বুলি কয়। তেওঁৰ লগতে একদম সতীৰ্থ আছিলে। তেওঁৰ লগতে আচলতে নাগিনজান চাহ বাগিচালৈ আহিছিলে, নাগিনজান চাহ বাগিচাত তেওঁ ঘূৰি ফুৰিছিলে। তাৰপিছতে জংকীৰ লগত বাবাৰ মৃত্যু হয়, মানে বাবা পাত্ৰৰ মৃত্যু হয়। তেওঁৰ নামটো কিবা বেলেগ এটা আছিলে, জয়ন্ত পাত্ৰৰ মৃত্যু হৈছে তাতে। জয়ন্ত পাত্ৰৰ মৃত্যু হোৱাৰ পিছতে আচলতে জুবিন গাৰ্গে এটা পাহৰি গৈছে। সেইকাৰণে আমি নাগিনজানে খুব গভীৰ শোক প্ৰকাশ কৰিছোঁ নাগিনজান চাহ বাগিচা, কাৰণ কেলৈ তেওঁৰ অতীতবোৰ ইয়াতে আছে। আৰু বিশেষকৈ আমি এটা সম্পদ হেৰুৱালোঁ। আচলতে জুবিন গাৰ্গ এজন মানুহ নহয়, এজন ব্যক্তি নহয়, এজন অনুষ্ঠান। আচলতে তেওঁৰ কোনো জাতি নাছিলে, ধৰ্ম নাছিলে, সবিশেষে সকলোকে মিলাই পিনে যি একতাৰ দোলেৰে যি অসমখনক আগুৱাই ল'ব বিচাৰিছিলে, সংগীতৰ যি সৃষ্টি কৰিছিলে, আমি সঁচাকৈ প্ৰণাম জনাইছোঁ। আৰু তেওঁক এই যাত্ৰা যাতে তেওঁ অমৰ হওক, আৰু তেওঁ যাতে অমৰ হওক, আৰু তেওঁৰ স্মৃতিবিলাক জীয়াই ৰাখিবৰ কাৰণে অকল অসমৰ টাউনত বা গাঁৱতে নহয়, চাহ বাগিচাবিলাকতো যাতে ইয়াৰ বহলভাৱে প্ৰচাৰ কৰা হয়, তাৰ বাবে আমি কামনা কৰিছোঁ। মৰণিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।